নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে এক বিশেষ ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। আহক তেতিয়াহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, আপোনালোকে অনলাইন শ্বপিং কৰে নেকি? যদি অনলাইন শ্বপিং কৰে তেতিয়াহ'লে আপোনালোকে অলপ সাৱধান হোৱা প্ৰয়োজন। বিশেষকৈ ফ্লিপকাৰ্ট অনলাইন শ্বপিঙৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে সাৱধান হ'ব এই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আজিকালি ফ্লিপকাৰ্টে কিছুমান পলিচি ইছ্যু কৰিছে, যাৰ জৰিয়তে আপুনি বস্তু এটা অনলাইন পাৰচেছ কৰাৰ পাছত যিকোনো কাৰণত যদি প্ৰডাক্টটো আপুনি কেনচেল কৰি দিয়ে বা আপুনি ৰিফাণ্ড বিচাৰে, তেনেহ'লে কোম্পানী কি কৰিব, আপুনি যিটো পইচা পে'মেণ্ট কৰে সেই পইচাটোৰ কিছু অংশ কোম্পানীয়ে কাটি লৈ বাকী পইচাখিনি আপোনাক ঘূৰাই দিয়ে। ধৰক আপুনি যিকোনো বস্তু এটা আজিয়ে এইমাত্ৰ অৰ্ডাৰ কৰিছে, অৰ্ডাৰ কৰাৰ 2-1 ছেকেণ্ড পাছতো যদি আপুনি কেনচেল কৰি দিয়ে আৰু এনে ক্ষেত্ৰত যদি আপুনি অনলাইন পে'মেণ্ট কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ ৰিফাণ্ডৰ সময়ত আপোনাৰ মিনিমাম 5 টকাৰ পৰা 15 টকালৈকেও আপোনাৰ চাৰ্জ কোম্পানীয়ে কাটি ল'ব পাৰে। ইয়াৰ পাছত আপুনি হোম ডেলিভাৰীৰ ক্ষেত্ৰতো যদি আপুনি কোনো এটা বস্তু অৰ্ডাৰ কৰিছে, বস্তুটো যদি ৰং প্ৰডাক্ট আহিছে বা কোম্পানীৰ ফালৰ পৰা যদি ডেমেজ প্ৰডাক্ট পঠাইছে, তেনে প্ৰডাক্ট আপুনি ৰিচিভ কৰাৰ পাছত আপুনি কিবা কাৰণত প্ৰডাক্টটো ৰিফাণ্ড বিচাৰিছে, তেনে ক্ষেত্ৰতো কোম্পানী এই ক্ষেত্ৰত নিজকে জগৰীয়া নকৰে। এনে ক্ষেত্ৰত কোম্পানীয়ে আপোনাৰ পৰা আপুনি দিয়া সেই পে'মেণ্টটোৰ পৰা কিছু অংশ কোম্পানীয়ে চাৰ্জ হিচাপে কাটি লৈ বাকী পইচাখিনি আপোনালোকক ঘূৰাই দিব। আৰু বিশেষকৈ ৰিপ্লেচমেণ্টৰ ক্ষেত্ৰত যদি আপোনালোকে ডাঙৰ বস্তু অৰ্ডাৰ কৰিছে আৰু বস্তু এটা আপোনাৰ ঘৰলৈ অহাৰ পাছত আপুনি ৰিচিভ কৰাৰ পাছত যদি প্ৰডাক্টটোৰ যদি কিবা বেয়া ওলায়, তেনে ক্ষেত্ৰত যদি আপুনি ৰিপ্লেচমেণ্ট কৰিছে, তেনেহ'লে ৰিপ্লেচমেণ্ট ক্ষেত্ৰতো কি হয়, আপোনাৰ কোম্পানীয়ে কিছুদিন পাছত আপুনি ৰিপ্লেচমেণ্টৰ কৰা প্ৰডাক্টটোৰ তেওঁলোকৰ ফালৰ পৰা কেনচেল কৰি দিয়ে, ফলত আপোনালোকৰ টাইমটো গুচি যোৱাৰ পাছত আপোনালোকে সেই বস্তুটো ৰিপ্লেচমেণ্ট নাপায়। তো এনেকুৱা কিছুমান সমস্যা কোম্পানীৰ ফালৰ পৰা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে সাৱধান হওক আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক